চনতে যেতিয়া আমাৰ মানে গায়ৰী দুগ্ধ উৎপাদন সমবায় সমিতি জন্ম হৈছিল প্ৰথমখন সেইখনৰ পৰাই মই লাগি আছোঁ আৰু তেতিয়াৰ পৰাই ক্ৰমাগতভাৱে এতিয়ালৈকে বজালিত অজস্ৰ মানে ছ'চাইটি হৈছে গতিকে এতিয়াতো আৰু দুগ্ধ বিপ্লৱটো আচলতে কৰিব লগা কাম এটাতে এটা এডভান্টেজ আছে চৰকাৰীভাৱে যথেষ্ট সুবিধা আছে ডায়েৰী ফাৰ্মিঙত গভৰ্ণমেণ্টৰ যিবিলাক ফেচিলিটি আজিকালি নতুন নতুন স্কিমবিলাক আহি আছে গতিকে সেইবিলাকৰ যদি আচলতে ডায়েৰী ফাৰ্মাৰবিলাকে লয় তেওঁলোকে উন্নতিৰ পথত যাওঁতে বৰ বেছি সময় নালাগে আচলতে কেতিয়া আপুনি আৰম্ভ কৰিছিল আৰু কিমানজনী গাই দিয়ে আপুনি আৰম্ভ না মই গাই যদি এজনী গাই দি আৰম্ভ কৰিছিলোঁ 1992 চনতে মানে প্ৰথমজনী কিনি 3800 টকা আছিল মূলধন এটা এজনী গাই আৰু লগতে এটা পোৱালি সেইটোৱে মোৰ আচলতে মূলধন আছিল এতিয়া কিমানজনী আছে এতিয়াতো টোটেল 40 জন আছে গাখীৰতী গাই 22 জনী আছে কিমান গাখীৰ উৎপাদন হয় গাখীৰ মোৰ এতিয়া 180 200 ইমান মানে অলপ ফ্লাকচুৱেশ্যন হৈ থাকে মানে 200 লিটাৰ ক্ৰছো কৰে কেতিয়াবা অলপ কমি যায় আমি দেখিছোঁ আপুনি ঘৰতে দৈ না ঘৰত এতিয়া মই গোটেই গাখীৰখিনি আচলতে ৰ মিল্ক হিচাপে বিক্ৰী ক'তো নকৰোঁ গাখীৰখিনি আচলতে মই চব প্ৰচেছিঙে কৰোঁ মানে দৈ পনীৰ ক্ৰীম মিঠাই এইখিনি কৰোঁ 5টামান আইটেম আছে ঘিও তৈয়াৰ কৰা যায় গতিকে এইখিনি কৰি মোৰ দুখন আউটলেট আছে এখন পাঠশালা শান্তিপুৰ গোটেইখিনি মাল তাতে হয় আৰু লগতে অৰ্ডাৰ বহুত পাওঁ বাৰু বিভিন্ন জেগাত বহুত দূৰণিবতীয়া জেগাতো মই অৰ্ডাৰবিলাক আহে বাৰু গতিকে সেইবিলাকত দিলে গোটেই গাখীৰটো মেনেজ হৈ থাকে কেতিয়াবা অলপ চেলটো ডাউন হয় মানে অলপ কেতিয়াবা লছকান নহয় আৰু লাভৰ সংখ্যাটো কমি আহে টোটেল গাখীৰ কিমান প্ৰচেছিং কৰা হয় টোটেল গাখীৰ 600 লিটাৰ ডেইলি আপোনাৰ ইয়াৰ পৰা 200 লিটাৰ মোৰ পৰা না তো কিনা 400 লিটাৰ আৰু মোৰ ঘৰত 200 গতিকে টোটেল 600 লিটাৰ গাখীৰ প্ৰচেছ কৰোঁ 150 লিটাৰমান দৈ বাকী পনীৰ মিঠাই এনে বিভিন্ন যিটো য'ত বেছি ডিমাণ্ড থাকে সেইটো কনভাৰ্ট হৈ যাওঁ মানে দৈ ডিমাণ্ড থাকিলে দৈ আমি 300 লিটাৰো তৈয়াৰ কৰিম যদি মিঠাই বেছিকৈ লাগে গোটেই 100% গাখীৰ মিঠাকলৈকে গুচি যাব আমি দেখিছোঁ আপুনি ঘৰতে ঘাঁহৰ খেতি আছে কিমান বিঘা মাটিত 8 বিঘামান মাটিত ঘাঁহৰ খেতি আছে টোটেল এতিয়া মানে কাটিবৰ টাইম হৈছে এই ঘাঁহবিলাক ইটা কাটি ছেকেণ্ড আৰু এফালৰ পৰা কাটি যাম এফালৰ পৰা আৰু নতুনকৈ বহি যাম এইটো বাৰিষাৰ কাৰণে ৰেডি হ'ব লগা আছে দৈ মিঠাই আমি গড় হিচাপত মোটামুটি কৰি মানে এইটো ফ্লাকচুৱেশ্যন হৈ থাকে কেতিয়াবা ডিমাণ্ডটো মানে ডিমাণ্ড অনুযায়ী কৰা যায় দৈত যদি মেক্সিমাম ডিমাণ্ড দৈত থাকে আমি দৈকলৈকে গুচি যাওঁ মিঠাইৰ যদি বেছি ডিমাণ্ড থাকে মিঠাকলৈকে গুচি যাওঁ মানে 600 লিটাৰ গাখীৰটো আমি এইটো মেনেজ কৰোঁ কেনেকৈ আমি দৈ 200 লিটাৰ দিম মিঠাই 100 লিটাৰ কেতিয়াবা 300 লিটাৰৰ মিঠাই কৰিম দৈ এইটো 100 লিটাৰ দৈ ডিমাণ্ডটো নাই 100 লিটাৰ কৰিম বা 50 লিটাৰ দৈ কৰিম বা কেতিয়াবা নিদিবও পাৰোঁ দৈ এতিয়া বিহুৰ সময়ত আমি মেক্সিমাম দৈ বনাইছোঁ ডেইলি 300-400 লিটাৰ গাখীৰতো অকল দৈয়ে বনাইছোঁ বিহুৰ পিছত আৰু অৰ্ডাৰবিলাক আহিল গতিকে আমি মেক্সিমাম মিঠাইকলৈকে গুচি যাওঁ মানে দৈও বিক্ৰী হ'ব মিঠাই হ'ব বা পনীৰ ডিমাণ্ডটো য'ত বেছি থাকে আমি মতে 600 লিটাৰ গাখীৰটো মই দিনটোৰ ভিতৰত মেনেজ কৰিব লাগে এজনীৰ পৰা টোটেল মই পাইছোঁ মোৰ ৰেকৰ্ড 26 লিটাৰ এজনীৰ পৰা ভাল গৰু আছিল এইজনী নাই হয়তো বৰ্তমান তাৰ পোৱালি আছে বাৰু 25-26 থাকে 8-10 থাকে বাৰু আপোনাৰ ফাৰ্মখনত কিমানজন মানুহ এতিয়া লাগি আছে টোটেল আমি 9 জন ঘৰৰে নে বেলেগ ঘৰৰ বাহিৰৰ 3 জন ঘৰৰ 6 জন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ